হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই ভাবিছিলনে তেওঁ জনপ্ৰিয় কণ্ঠশিল্পী হ'ব বুলি? তেওঁ কি হোৱা সপোন আছিল শুনি লওঁ আহকচোন তেওঁৰ মুখেৰে। আপোনালোকে বাৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ গান শুনি কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। যেতিয়া মই গান প্ৰথম গাইছিলোঁ কেতিয়াও ভবা নাছিলোঁ মই 2018ত সুইডিয়ানা কৰিছোঁ। তেতিয়াৰে পৰা মানুহে মোক বিচৰা হ'ল। তেতিয়াও মোৰ প্লেনিং নাছিল যে মই মানে কিবা সাংঘাতিক কিবা এটা ৰক ষ্টাৰ হ'ম আৰু শ্ব'ত মোক মাতিব আৰু বেলেগ আৰু হিট হৈ যাম ভাইৰেল হ'ম, সেইবোৰ মোৰ কেতিয়াও নাই মানে ইনফেক্ট এতিয়াও নাই। আই এম ভেৰি চৰ্টেড ইন দেট ৱে। টাৰ্গেট কি আপোনাৰ যদি একদম সুপাৰ হিট হ'ব মন নাই? মোৰ টাৰ্গেট এইটো যে মই গান গাই ভাল পাওঁ, লাইভ পাৰফৰ্মেঞ্চৰ কথা মই ক'ব বিচাৰিছোঁ। লাইভ কৰি মই আগতে কেতিয়াও কৰি পোৱা নাই, কিন্তু লাহে লাহে মানে মই ইমান চেপ্টাৰটোত সোমাই গৈছোঁ যে মই গোটেই লাইভ চিনটো মই অলপ চেঞ্জ কৰিবলৈ চেষ্টা কৰি আছোঁ। কাৰণ লাইভ পাৰফৰ্মেঞ্চটো চাউণ্ডৰ ওপৰত বহুত নিৰ্ভৰ কৰে, মানে আমাৰ চাউণ্ড এক্সটাৰ্নেল চাউণ্ডটো বা গোটেই আমাৰ চাউণ্ড প্ৰডাকশ্যনটো মেইনলি প্ৰডাকশ্যনটো লাইভ পাৰফৰ্মেঞ্চ বা লাইভ চিনটো গতিকে সেইটোত মই কাম কৰি আছোঁ। প্রতি পদক